বিশ্বৰ আটাইতকৈ ওখ মহাদেৱৰ প্ৰতিমূৰ্তি, যাৰ উচ্চতা প্ৰায় ৩৬৯ ফুট। মহাদেৱ শিৱৰ আটাইতকৈ উচ্চ প্ৰতিমূৰ্তিটো ক'ত আছে জানেনে? এইটোৱে মহাদেৱ শিৱৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি, যাৰ উচ্চতা প্ৰায় ৩৬৯ ফুট, যিটো প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সময় লাগিছিল 10 বছৰ। মহাদেৱৰ এই প্ৰতিমূৰ্তিটো আছে ৰাজস্থানৰ নাথদ্বাৰাত। 2012 চনৰ আগষ্টৰ মাহত এই মহাদেৱৰ প্ৰতিমূৰ্তিটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। মূৰ্তিটোৰ ভিতৰৰ সৰ্বোচ্চ অংশলৈ যাবলৈ নিৰ্মাণ কৰা হৈছে 4টা লিফ্ট আৰু 3টা চিৰিৰ। প্ৰায় 50,000 লোকৰ সহযোগ আৰু সহায়ত নিৰ্মাণ কৰা হৈছে এই মহাদেৱৰ প্ৰতিমূৰ্তিটো। ইয়াত প্ৰায় 3,000 টন তীখা আৰু লোহা ব্যৱহাৰ কৰা হৈছে। সন্তকিপা সনাতন সন্থাই তৈয়াৰ কৰিছে প্ৰতিমূৰ্তিটো। 51 বিঘা ভূমিত নিৰ্মাণ কৰা এই মহাদেৱৰ প্ৰতিমূৰ্তিটো 20 কিলোমিটাৰ দূৰৰ পৰা সহজে দেখা পোৱা যায়। ভগৱান শিৱৰ মূৰ্তিটো বৰষুণ আৰু ৰ'দৰ পৰা ৰক্ষা কৰিবৰ বাবে জিংকৰ আৱৰণ দি তামৰ ৰং কৰা হৈছে। নাথদ্বাৰাত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটকে ধৰি বহু ৰাজনীতিবিদ, সমাজকৰ্মী আৰু বিশিষ্ট ব্যক্তিয়ে মহাদেৱৰ প্ৰতিমূৰ্তিটো উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। লগতে সেই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী শান্তি ধাৰিৱাল, লালচান্দ কাটাৰিয়া, উদয়লাল অঞ্জনাৰ সৈতে অধ্যক্ষ CP যোশী, বাবা ৰামদেৱ, সতীশ পুনিয়া। এই প্ৰতিমূৰ্তিটোৱে ৰাজস্থানৰ পৰ্যটন বিভাগক যথেষ্ট সহায় কৰিব বুলি আশাবাদী ৰাজস্থানৰ লোকসকল। নিউজ ডেস্ক ৰিপৰ্ট, এডি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।